আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ষষ্ঠ শ্ৰেণীৰ মানে ক্লাছ 6ৰ সমাজ বিচিত্ৰা নামৰ কিতাপখনৰ যিটো আমাৰ পাৰ্ট 4 আছে নাম কি পাৰ্ট 4টোৰ পাৰ্ট 4টোৰ বা পাৰ্ট 4টোৰ নাম হ'ল দেশ মহাদেশৰ কথা জাপান এই পাৰ্টটোৰ সকলো প্ৰশ্ন উত্তৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু এটা কথা কৈ দিওঁ মই প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে সৰু সৰুকৈ লিখাৰ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় ঠিক আছে সো অনুশীলনী 1 আৰু অনুশীলনী 2 দুটা অনুশীলনী আছে পাঠটোত ফাৰ্ষ্টে অনুশীলনী 1 ৰ প্ৰশ্ন উত্তৰবোৰ চাও অনুশীলনী 1 ৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ক নম্বৰ প্ৰশ্নটো কৈছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ 7খন প্ৰধান মহাদেশ হ'ল এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা ঠিক আছে এইখিনি লিখি দিলে হৈ যাব পৃথিৱীৰ 7খন মহাদেশৰ নাম লিখি দিলে হৈ যাব খ নম্বৰ তোমালোকৰ কি কৈছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি ইয়াৰ উত্তৰ কি হ'ব তোমালোকৰ এণ্টাৰ্কটিকা হ'ব ঠিক আছে কি হ'ব এণ্টাৰ্কটিকা ইয়াতে চাব পাৰা তোমালোকে এই ফটোটোত এটো পৃথিৱী হয় এটো কি হয় বিষুৱ ৰেখাই পৃথিৱীক উত্তৰ আৰু দক্ষিণ এটো দক্ষিণ আৰু এটো উত্তৰ গোলাৰ্ধত ভাগ কৰিছে এতিয়া একেবাৰে দক্ষিণ সাইডে কোনটো আছে যোৱা এণ্টাৰ্কটিকা এটো উত্তৰ সাইড নাইকা একেবাৰে হয় একেবাৰে দক্ষিণ গোলাৰ্ধত আছে গতিকে হেহে কোৱা হয় এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত সম্পূৰ্ণকৈ আছে বাকি আফ্ৰিকা হওক বা এছিয়া হওক বা আমেৰিকা হওক যিবোৰ হওক এবোৰে মানে দক্ষিণ গোলাৰ্ধত সম্পূৰ্ণকৈ নাই এতিয়া নেক্সট আমাক কি কৈছে গ নম্বৰ প্ৰশ্নটো কি আমাৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি এটো আমাক প্ৰশ্ন কৰিছে উত্তৰ হ'ব পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা ঠিক আছে ঘ নম্বৰ তোমালোকক কি সুধিছে ঘ নম্বৰ সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন উত্তৰ হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল সাহাৰা মৰুভূমি তোমালোকে অকল সাহাৰা মৰুভূমি লিখিলে হ'ল বাকি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল এনেকৈ লিখিলে লিখিব পাৰা নেলিখিলে নাই জাস্ট এইটো খোলা কৰিবলৈ দিয়া হৈছে তেনেকৈ তোমালোকে অকল এণ্ডিছ পৰ্বতমালা লিখিলে হৈ যাব অকল এণ্টাৰ্কটিকা লিখিলে হৈ যাব হ'ব বাকি তোমালোকে এনেকৈ পুৰা সম্পূৰ্ণকৈ লিখিলে নিলিখিলে তোমালোকৰ কথা খালি সম্পূৰ্ণকৈ লিখিলে কি হ'ব অলপমান এক্সামিনাৰটো অলপ ইমপ্ৰেছ হ'ব তোমালোকৰ মানে ভাল লাগিব এক্সামিনাৰটোৰ তোমালোকৰ আনসাৰবোৰ পঢ়ি পেলাই অংগ নম্বৰটো কি কৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি উত্তৰ লিখিবা পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী বা অকল নীল নদী বুলি লিখিলেই হৈ যাব প্ৰথম ছ নম্বৰটো কি কৈছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি উত্তৰ লিখিবা আমাজন নদী ঠিক আছে কি লিখিবা আমাজন নদী দ্বিতীয় ছ নম্বৰটো কৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি উত্তৰ লিখিবা এছিয়া 2 নম্বৰখিনি কি কৈছে চমুদুকা লিখিব দিছে ক এছিয়া মহাদেশ খ ইউৰোপ মহাদেশ গ আফ্ৰিকা মহাদেশ ঠিক আছে আৰু আছে নেকি ঘ আছে উত্তৰ আমেৰিকা ফাৰ্ষ্ট আমি এছিয়া মহাদেশৰ বিষয়ে চাওঁ বলা এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ মানে এছিয়া পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ মহাদেশ ইয়াৰ উত্তৰে হিমালয় পৰ্বত আৰু উত্তৰ পশ্চিমে উৰাল পৰ্বতমালা আছে এই ভাৰত এই মহাদেশতে অৱস্থিত মানে আমি যে যিখন দেশত থাকোঁ ভাৰত সেইখন এছিয়া মহাদেশতে আছে হয় খ নম্বৰ কি কৈছে ইউৰোপ মহাদেশ উত্তৰ কি লিখিবা ইউৰোপ এছিয়াৰ পশ্চিমত অৱস্থিত এটা সৰু মহাদেশ ইয়াৰ সৰ্বোচ্চ পৰ্বত হ'ল আলপছ ইউৰোপ মহাদেশৰ তিনিওফালে পানীয়ে আগুৰি আছে এইখিনি লিখি দিলে হৈ যাব গ নম্বৰ কি কৈছে আফ্ৰিকা মহাদেশ উত্তৰ লিখিবা আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ মানে ছেকেণ্ড ডাঙৰ ইয়াৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈছে সাহাৰা মৰুভূমি ইয়াতে অৱস্থিত ঘ নম্বৰ তোমালোকৰ উত্তৰ আমেৰিকাৰ বিষয়ে লিখিব দিছে এনেকৈ লিখিবা উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ ইয়াত ৰোগী পৰ্বতমালা অৱস্থিত উত্তৰ আমেৰিকাত কানাডা নামৰ এখন দেশ আছে ঠিক আছে এইখিনি লিখি দিলে হৈ যাব এতিয়া অনুশীলনী 2 এই পাঠটোৰে অনুশীলনী 2 প্ৰশ্ন উত্তৰবোৰ চাওঁ বলা 1 নম্বৰ প্ৰশ্নটো কি কৈছে 1 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকৰ ক জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা মানে জাপান দেশখনৰ বিষয়ে দুটা কথা লিখিব দিছে উত্তৰ লিখিবা জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব হ'ল
এক জাপান এখন সম্পূৰ্ণ দ্বীপ দেশ মানে জাপানৰ চাৰিওপিনে কি আছে পানী আছে সেইকাৰণে জাপানক কি বুলি কোৱা হয় এখন সম্পূৰ্ণ দ্বীপ দেশ বুলি কোৱা হয় 2 নম্বৰ দেশখনত বহুতো সক্ৰিয় আগ্নেয়গিৰি আছে আৰু ই ভূমিকম্প প্ৰবণ অঞ্চল মানে দেশখনত বহুতো মানে পুৰা একদম জীৱিত মানে জোপৰা আগ্নেয়গিৰি উদ্গীৰণ হৈয়ে থাকে তেনেকুৱা আগ্নেয়গিৰি আছে আৰু এই দেশত বহুতো ভূমিকম্প হয় এখানে কি কৈছে ই ভূমিকম্প প্ৰবণ অঞ্চল আগ্নেয়গিৰি মানে বুজি পাইছা আমি যে হিন্দীত কওঁ জ্বালামুখী সেইটো কথাই কৈছে খ নম্বৰ কি কৈছে জাপান দেশখনত গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ এটা আমি গম পালোৱে জাপান কি হয় বহুতগাল দ্বীপ লগ লাগি হোৱা এখন দেশ গতিকে ইয়াত খুদিছে আমাক কোনটো সেই দ্বীপসমূহৰ ভিতৰত কোনটো দ্বীপ সকলোতকৈ ডাঙৰ উত্তৰ লিখিবা হন্দু ঠিক আছে গ নম্বৰ প্ৰশ্ন খুদিছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা উত্তৰ লিখিবা কান্টো সমতল ভূমি মানে সমান ঠাই ঘ নম্বৰ খুদিছে আমাক জাপানত অনুভূত ঋতু কেইটা কি এতিয়া আমি আমাৰ অসমত জানো 6টা ঋতু অনুভূত হয় মানে আমি গম পাওঁ কি গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত কিন্তু জাপানত 4টাহে হয় কি শীত বসন্ত গ্ৰীষ্ম শৰৎ 9 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কোনটো ঋতুক ফল বুলি কোৱা হয় মানে জাপানত এটা ঋতুক ফল বুলি কোৱা হয় সেই ঋতুটোৰ নাম লিখিব দিছে উত্তৰ হ'ব শৰৎ ঋতুক ঠিক আছে প্ৰথম 6 নম্বৰ জাপানৰ ক'ত সৰলবৰ্গীয় গছ পোৱা যায় উত্তৰ লিখিবা জাপানৰ উত্তৰ হকাইডো দ্বীপ আৰু হন্দু দ্বীপৰ উচ্চ ভূমিত সৰলবৰ্গীয় গছ পোৱা যায় দ্বিতীয় 6 নম্বৰ কি কৈছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে উত্তৰ লিখিবা হিন্দু ধৰ্ম ঠিক আছে জ নম্বৰ কি কৈছে জাপানত শিক্ষিতৰ হাৰ কিমান উত্তৰ লিখিবা 99% চোৱা কিমান শিক্ষিত মানুহ আছে জাপানত হা আমাৰ ভাৰতবৰ্ষৰটো ইমান নহয় তাতকৈ ইয়াতকৈ বহুত কম কিন্তু জাপানত 99% মানে 100 ভিতৰত 99 জন মানুহেই পঢ়া লিখা জানে এজনেহে নাজানে গতিকে তোমালোকে ভালকৈ পঢ়া যাতে আমাৰ ভাৰতৰ শিক্ষিত হাৰো এনেকুৱা হৈ যায় 2 নম্বৰ প্ৰশ্ন কি কৈছে আমাক জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় অলপ আগত গম পালোৱে তথাপি আকৌ চাই লোৱা জাপানক দ্বীপ দেশ বুলি কোৱা হয় কাৰণ ই বহুতো দ্বীপৰ সমষ্টিৰে গঠিত দেশ আৰু সম্পূৰ্ণৰূপে সাগৰ মহাসাগৰেৰে আগুৰা হয় এটা 3 নম্বৰ কি কৈছে চোৱা জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা উত্তৰ লিখিবা জাপান এখন উদ্যোগৰ ক্ষেত্ৰত উন্নত দেশ দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ প্ৰধান উদ্যোগবোৰ হ'ল লুটিখাৰ উদ্যোগ জাহাজ নিৰ্মাণ মটৰ নিৰ্মাণ ৰাসায়নিক উদ্যোগ যন্ত্ৰপাতি নিৰ্মাণ আৰু বয়ন উদ্যোগ মানে কাপোৰৰ উদ্যোগ ঠিক আছে জাপানৰ উদ্যোগৰ বিষয়ে এইখিনি লিখিলে তোমালোকৰ হৈ যাব বাকি এইখিনি আছিল প্ৰশ্ন উত্তৰ তোমালোকৰ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ মই সমাধান কৰি দিলোঁ গতিকে ভিডিঅ'টো এটা লাইক কৰি দিবা যদি হেল্পফুল হৈছে ঠিক আছে সো লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে এটা কাম কৰা মোৰ ডেছক্ৰিপশ্যনত তোমালোকৰ মোৰ হোৱাটছএপ চেনেলটোৰ লিংক আছে আৰু ইনষ্টাগ্ৰামৰো লিংক আছে গৈ পেলাই ফ'ল' কৰি দিবা লগতে তোমালোকৰ যদি গোটেই সমাজ বিজ্ঞান কিতাপখনৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰৰ নোটছ লাগে PDF নোটছ লাগে মই ডেছক্ৰিপশ্যন আৰু কমেণ্টত লিংক দি থৈ দিম তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰা খালি তোমালোকে 50 rupees এটা পে' কৰিব লাগিব যিটো তোমালোকৰ মা বা দেউতাক ক'লে অনলাইনত পে' কৰি দিব ঠিক আছে কাৰণ তোমালোকে ইমান ডাঙৰ যোনবোৰ হেৰি আছে প্ৰশ্ন উত্তৰ আছে সেইবোৰ লিখিবলৈ বহুতে চাগে অসুবিধা পোৱা সো যিবোৰ অসুবিধা পোৱা PDFটো ডাউনলোড কৰি পেলাই কিনি ল'ব পাৰা ঠিক আছে সো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল আজিলৈ বাই লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত ঠিক আছে পঢ়ি থাকা এনেকৈ পঢ়ি থাকা এদিন নিশ্চয় ডাঙৰ মানুহ হ'বা বাই